নমস্কাৰ চাবিসকল মই আজি এই সিঙ্গেল ভিডিঅ'ৰ যোগেদি বা এটা ভিডিঅ'ৰ যোগেদি মই আপোনালোকৰ ওচৰত চাৰিটা বিষয়ে বা চাৰিটা পইণ্টৰ বিষয়ে কথা পাতিম বিতংকৈ কথা পাতিম বুলি বা আলোচনা কৰিম বুলি মই আপোনালোকৰ মাজত এই ভিডিঅ'টো আনিছো এই চাৰিটা পইণ্টৰ বিষয়বোৰ হ'ল এক নম্বৰত আছে ইন্টাৰ ডিস্ট্ৰিক্ট মিউচুৱেল ট্ৰান্সফাৰ দুই নম্বৰত আছে শিক্ষা সেতু এপ্লিকেশন আৱাৰ্ড 3 নম্বৰত আছে এবসেন্টিজ অন শিক্ষা সেতু আৰু 4 নম্বৰত আছে ফেক ষ্টুডেন্টস অন শিক্ষা সেতু গতিকে এই চাৰিটা বিষয়ৰ ওপৰত যদি বিতংকৈ আলোচনা লাগে তেতিয়াহলে আশা কৰো আপোনালোকে চাই যাব একেলেঠাৰিয়ে যাতে আপোনালোকে কিছুমান যদিহে নাজানে আৰু যদিহে এতিয়ালৈকে গম পোৱা নাই এই কথাবোৰ যাতে আপোনালোকে গম পায় ছাৰ-বাইদেউসকল এক নম্বৰত আছে যেনেকৈ মই কৈছিলো শিক্ষা সেতু এপ্লিকেশন আৱাৰ্ড ছাৰ-বাইদেউসকল যেতিয়াৰ পৰা আমাৰ শিক্ষয়িত্ৰী সমাজত বা শিক্ষক সমাজত শিক্ষা সেতু এপ্লিকেশন আহিছে তেতিয়াৰ পৰা বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ আছে সকলোৱে ছাত্ৰ-ছাত্ৰী সকলে হওক বা শিক্ষয়িত্ৰী সকলে হওক সকলোৱে কিয়নো স্কুল অহাৰ লগে লগে শিক্ষয়িত্ৰী সকলোৱে এটেন্ডেন্স বা উপস্থিতি দিব লাগে আৰু তাৰ পিছত ছাত্ৰ-ছাত্ৰী সকলৰো উপস্থিতি দিব লাগে এই ক্ষেত্ৰত কেতিয়াবা বহুতো ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দিয়াত অসুবিধা হয় বা প্ৰবলেম ফেস কৰিবলগীয়া হয় আৰু তাৰ উপৰিও যেতিয়া স্কুল ছুটি হয় সেই সময়টো আকৌ শিক্ষয়িত্ৰী সকলোৱে শিক্ষা সেতুত লগ আউট কৰিব লাগে মানে এটেন্ডেন্স দি যাব লাগে গতিকে এই ক্ষেত্ৰত বহুত ধৰণৰ অসুবিধা পাইছিল কেতিয়াবা এটেন্ডেন্স দিয়া সত্ত্বেও এটেন্ডেন্স ক্যাপচাৰ হোৱা নাছিল ৰেকৰ্ড হোৱা নাছিল ঠিক তেনেদৰে বহুতো অসুবিধাৰ সন্মুখীন হৈছিল গতিকে এই অসুবিধাৰ মাজতে এতিয়া এটা আকৌ নতুন খবৰ আমাৰ মাজলৈ কঢ়িয়াই আনিছে আমাৰ বাবে এইটো এটা গৌৰৱৰ বিষয় কথাটো হল বা ইনফৰমেশনটো হল আমি যদি আমাৰ অসমৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ছাৰৰ টুইটাৰ যদি আমি চেক কৰো ইয়াত তেখেতে টুইট কৰা আমি দেখিবলৈ পাম ইয়াত টুইটত লিখা মতে আমি পঢ়ি যদি চাও আমি ইয়াত পাম I am glad to share that the government of India in the Department of Administrative Reforms and Public Grievances has selected Shiksha Setu Assam for the National Awards for E-Governance for the year 2024 মানে কথাটো হল 2024ত এই আমাৰ অসমৰ শিক্ষা সেতু এপ্লিকেশন এটা ন্যাশনাল অ্যাওয়ার্ড পাব মানে পাব বুলি ইয়াত ঘোষণা কৰা হৈছে গতিকে ইমান অভিযোগ দিয়া সত্ত্বেও বা ইমান অসুবিধা দিয়া সত্ত্বেও এই নতুন খবৰ এই আমাৰ গৌৰৱৰ বিষয় এতিয়া কঢ়িয়াই আনিছে আমাৰ শিক্ষক সমাজলৈ আপোনালোকে কি ভাবে এই বিষয়ে আপোনালোকে অলপ নিজৰ মতামত দাঙি ধৰি কমেন্ট কৰিব এই এপ্লিকেশনৰ ওপৰত যেটো অ্যাওয়াৰ্ড দিয়া হ'ব অ্যাওয়াৰ্ডটো কেতিয়া দিয়া হ'ব ইয়াত লিখাও আছে the award will be conferred to Samagra Assam মানে সমগ্ৰ SSC দিবৰে সমগ্ৰ শিক্ষা Assam during the 27th National Conference on E-Governance on 8th and 9th August 2024 in Mumbai এইটো 8 তাৰিখ আৰু 9 তাৰিখ আগষ্ট এইটো জুলাই মাহৰ নহয় আগষ্ট মাহৰ 9 আৰু 8 তাৰিখে এটা মানে কনফাৰেন্স পতা হ'ব মুম্বাইত যেটো কনফাৰেন্স হ'ব তাতে মানে এই অ্যাওয়াৰ্ডটো বা প্ৰাইজটো বা বঁটাটো দিয়া হ'ব বুলি ইয়াত লেখা আছে এই টুইট কৰা টুইটাৰত লেখা আছে গতিকে অলপ আপোনালোকে ভাবি চাওক শিক্ষক সমাজৰ পৰা বহুত অভিযোগ দিয়া হল শিক্ষা হেতুৰ এগেইনষ্টত তথাপিও এতিয়া আমাৰ শিক্ষক সমাজলৈ এটা খবৰ আহিছে অৱশ্যে এটো আমাৰ গৌৰৱৰ বিষয় কিয়নো অল ইণ্ডিয়াত এই শিক্ষা হেতু অসম এপ্লিকেশনে একমাত্ৰ এপ্লিকেশন যিয়ে ন্যাশনাল অ্যাওয়ার্ড পাবলৈ গৈ আছে
তাৰ মানে তাৰ অৰ্থটো হ'ল এতিয়া শিক্ষা সেতু এপ্লিকেশ্যন আগতকৈ বেছি ষ্ট্ৰংগাৰ হৈ আহিছে এতিয়া নামি হৈ আহিছে আগত যিমান নাম আছিলে তাতকৈ বহুত অধিক গুণত নামি হৈ আছে মানে ইয়াত মানে এতিয়া মানে সৰু সৰা অভিযোগ যদিও দিয়া হ'ব এই এপ্লিকেশ্যনৰ ওপৰত মই ভাবোঁ এইটো একোৱে কাম নিদিব গতিকে আপোনালোকৰ ৰায় আপোনালোকৰ মতামত কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ এতিয়া নেক্সট পইণ্টলৈ যাওঁ এতিয়া নেক্সট পইণ্টটো যদি আমি চাবলৈ যাওঁ এইটো আচলতে ক'বলৈ গ'লে অল আছামৰ বিষয় নহয় এইটো BTID আৰু 6th Schedule ডিষ্ট্ৰিক্টৰ অকল হয় তথাপিও মই এই বিষয়টো আনিলোঁ যেনেকৈ ডিমা হাছাও জিলা কাৰ্বি আংলং আৰু বড়োলেণ্ডৰ 4টা যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টবোৰৰ বিষয়ে ইয়াত লেখা আছে ইয়াৰ সাবজেক্টটো আমি যদি পঢ়ি যাওঁ ইয়াত দিয়া আছে ইস্যু অফ ইনষ্ট্ৰাকশন টু দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন অফ গভৰ্ণমেণ্ট and provincialized secondary schools not to register any outside students who are not studying in the schools. ইয়াৰ পৰা আমি গম পালো সাবজেক্ট পঢ়িয়াই আমি ইয়াত গম পালো যে কিছুমান স্কুলত দে সেকেন্ডাৰী স্কুলবোৰত মাধ্যমিক স্কুলবোৰত এই মাধ্যমিক স্কুলবোৰত কি হৈছে ফেক ষ্টুডেণ্ট মানে এনেকুৱা ষ্টুডেণ্ট আছে যিবোৰ আচলতে সেই স্কুলত মানে পঢ়াই নাই তেনেকুৱা মানে ষ্টুডেণ্ট মানে আছে বুলি মানে জনোৱা হৈছে গতিকে এইটো বিষয়টো যদি আমি জানিবলৈ যাওঁ বা বিতংকৈ যদি গম পাবলৈ যাওঁ এই ইয়াৰ বডি অফ দ্য লেটাৰটো আমি পঢ়িব লাগিব ইয়াত যদি আমি পঢ়িবলৈ যাওঁ ইয়াত লেখা আছে চাওক মই এবাৰ পঢ়ি শুনাই দিছোঁ আপোনালোকে অলপ শুনি যাব sir/madam দিয়া আছে with reference to the subject quoted above I am to state that the chairman Seva in his letter submitted to the government white number দিয়া আছে Seva/X online আৰু registration number দিয়া আছে 1/2004 আৰু ডেটটো দিয়া আছে 21/5/2024 এইটো মানে এই অৰ্ডাৰটো বা এই নটিচ ওলোৱাটো অলপ সময় হ'ল তথাপিও মই আজি এই ভিডিঅ' যোগেদি জনাবলৈ মানে ওলাইছোঁ আচলতে এই বিষয়ে সকলোৱে জানিব লাগে বা যিবোৰ স্কুলত আচলতে মই এইটো কথাটো ক'ব খুজিছোঁ যে এই বিষয়টো কেৱল এই 6th Schedule এৰিয়াৰ স্কুলবোৰে জনাটো মানে জানিব লাগে এইটো কথা নহয় অল আসামৰ যিমানবোৰ স্কুল আছে সকলোৱে জানিব লাগে কথাটো গতিকে মই এই ভিডিঅ'টো বনালোঁ ইয়াত দিয়া আছে observe the that many schools which are not affiliated to SEBA and do not have UDAS code are registered in their students in class 9 thorough government provincialized schools or other affiliated private schools ইয়াত দিয়া মতে বহুতো এনেকুৱা স্কুল আছে যিবোৰ সেৱাৰ লগত সংলগ্ন নহয় আচলতে ইয়াত দিয়া আছে নহয় not affiliated to SEBA মানে এইবোৰ স্কুলবোৰ সেৱা স্কুল নহয় আৰু do not have UDAS code যিবোৰৰ UDAS code নহয় এই স্কুলবোৰ কি কৰিছে ক্লাছ 9ৰ ষ্টুডেণ্টবোৰক মানে কি কৰিছে বুলি কৈছে ৰেজিষ্টাৰ কৰিছে বুলি কৈছে কিছুমান মানে বেলেগ স্কুলৰ নামত আৰু যেনিবা ধৰি লওক এটা স্কুলৰ নাম এই স্কুলখন মানে কি হৈছে এইবোৰ সেৱাৰ লগত সংলগ্ন নহয় সিহঁতৰ কি ইউৰাছ নাম্বাৰো নাই মানে ডাইচ কোডো নাই সিহঁতৰ এতিয়া আৰু এটা স্কুল আছে বি স্কুল এই স্কুলত কি আছে ইউৰাছ কোডো আছে আৰু এইটো সেৱা স্কুল হয় CBSE নহয় আৰু যেনিবা সেৱা স্কুল হয় গতিকে এই স্কুলৰ নামত মানে এই স্কুলৰ ষ্টুডেণ্টবোৰক এই স্কুলৰ নামত মানে ৰেজিষ্টাৰ কৰিছে বুলি কৈছে মানে এই স্কুলৰ বিষয়ে এতিয়া এই নটিচটো ইয়াত আহিছে ক্লাছ 9 থ্ৰু গভৰ্ণমেণ্ট এটো থৰ লেখা আছে থ্ৰু হ'ব লাগে through government/provincial schools or other affiliated private schools but such students are not actual students of the school where they are registered and can be termed as fake students of the registered school কথাটো সত্য এটা যদি আপোনাৰ স্কুলত যদি বেলেগ স্কুলৰ লৰা ছোৱালীক যদি ৰেজিষ্টাৰ কৰে এটোটো নহব নহয় এটা যি স্কুলৰ ষ্টুডেণ্টবোৰক আপুনি নিজৰ স্কুলত আনি ৰেজিষ্টাৰ কৰিলে এতিয়া
এতিয়া কেনেকৈ মানে আপোনাৰ স্কুলৰ বুলি ক'ব কাৰণ সেইবিলাকেতো বেলেগ স্কুলতহে পঢ়ি আছে এটা যদি আপোনাৰ স্কুলত যদি চেক কৰিবলৈ যায় সেই ষ্টুডেণ্টবোৰকতো দেখি নাপাব নহয় জানো লগ নাপাব কাৰণ আপুনি ৰেজিষ্টাৰহে কৰিছে ৰেজিষ্টাৰ কৰিহে থৈছে আপোনাৰ স্কুলৰ নামত এই ছিক্সেছটোত আৰু যেনিবা ৰেজিষ্টাৰ কৰিহে থৈছে কিন্তু তেওঁলোকে পঢ়ি আছে এই ল'ৰা ছোৱালীকেইটা পঢ়ি আছে বেলেগ স্কুলতহে য'ত নেকি ইউৰেছ কডো নাই আৰু য'ত নেকি যিখন স্কুল নেকি সেৱাৰ লগত কোনো সংলগ্নই নহয় মানে তেনেকুৱা স্কুলৰ ল'ৰা ছোৱালীবোৰ যদি আপোনাৰ স্কুলত আছে তেতিয়াহ'লে সেইবোৰ মানে এতিয়া মানে এই ল'ৰা ছোৱালীক মানে ফেক ষ্টুডেণ্ট বুলি মানে ইয়াত কোৱা হৈছে আকৌ যদি আমি পঢ়ি যাওঁ ইয়াতে দিয়া আছে such activities have created problems in monitoring the performance of government provincialized schools চাওক কিছুমান প্ৰব্লেম হৈছে বুলি কৈছে মানে ল'ৰা ছোৱালীক মানে হেৰি কৰাত আৰু যেনিবা আচলতে পাৰফৰ্মেন্স মানে কি ধৰণৰ মানে প্ৰব্লেম হৈছে আপোনালোকে অলপ ধৰিব পাৰিব এই ক্ষেত্ৰত এতিয়া টোটেল স্কুল মানে টোটেল ষ্টুডেণ্ট যদি অল আছাম যদি ধৰিবলৈ যোৱা হয় তেতিয়াহ'লে এই ফেক ষ্টুডেণ্টবোৰোতো ইয়াত নামত আহি যাব নহয় জানো গতিকে এই ক্ষেত্ৰত মানে হিচাপ ৰখাত আৰু যেনিবা বহুতো হিচাপ ৰখা হয় গতিকে মই নাজানিব পাৰোঁ এইবোৰ আপোনালোকে যিহেতু আপোনালোকে যদিহে মাধ্যমিক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তেতিয়াহ'লে আপোনালোকে ভালকৈ গম পাব এই কথাটো মানে মনিটৰ কৰাত বা হিচাপ নিকাচ কৰাত বহুতো খেলি মেলি বা বেমেজালি হ'ব পাৰে গতিকে এইটোকে মানে ইয়াত মানে মেনশ্যন কৰা হৈছে accordingly it is suggested that such unhealthy practices adopted by many government provincialized schools are stopped by issuing suitable instruction মানে এইবোৰ মানে বন্ধ কৰা হৈছে বুলি কৈছে মানে এটা ইনষ্ট্ৰাকচন দিয়া হৈছে আৰু যেনিবা এই ইনষ্ট্ৰাকচন যোগেদি মানে বন্ধ কৰা হৈছে বা স্থগিত ৰখা হৈছে বুলি কৈছে এতিয়া আকৌ যদি আমি অলপমান যদি আগলৈ পঢ়ি যাওঁ আমি গম পাওঁ ইয়াত লিখা আছে in view of the above you are requested to instruct all head of the government provincialized secondary schools under your jurisdiction not to register any outside students who are not studying in the school মানে কৈছে আৰু এই ক্ষেত্ৰত যদি আপোনালোকে যদি অলৰেডি কৰা হৈছে তেতিয়াহ'লে তেওঁলোকক এতিয়া এই ল'ৰা ছোৱালীকেইটাক হেৰি কৰিব লাগিব মানে অন্তৰ্ভুক্ত দিব লাগিব মানে এইবোৰ মানে ইয়াৰ পৰা এইবোৰ কামৰ পৰা এইবোৰ কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব বুলি ইয়াত মানে কোৱা হৈছে this is for your information and immediate necessary action বুলি ইয়াত দিয়া হৈছে এই লেটাৰটো বা এই নোটিছটো ইনস্পেক্টৰ অফ স্কুলত দিয়া হৈছে মানে এছআই বোৰক দিয়া হৈছে আৰু বিটিএডি আৰু ছিক্স শেডিউল এৰিয়াত যিমানবোৰ স্কুল আছে সেই স্কুলবোৰ এছআই বোৰলৈ পঠিওৱা হৈছে আৰু এছআই বোৰে স্কুলবোৰত যদিহে তেনেকুৱা ষ্টুডেণ্ট আছে ফেক ষ্টুডেণ্ট তেতিয়াহ'লে তেওঁলোকে স্কুলবোৰৰ হেডবোৰক জনাই বন্ধ কৰাব বুলি মানে কৰাব লাগে বুলি ইয়াত লিখা হৈছে এইটোৱে মানে মই এই ভিডিঅ' যোগেদি আপোনালোকক জনালোঁ এতিয়া আকৌ এটা কথা এই থাৰ্ড নম্বৰ পইণ্টটো হ'ল থাৰ্ড নম্বৰ পইণ্টটো হ'ল ইয়াত এবচেণ্টিছ মানে শিক্ষকসকলৰ এবচেণ্ট লিষ্ট ওলাইছে সকলোৱে গম পায় গতিকে এই এবচেণ্টৰ বিষয়ে মই আপোনালোকক অৱগত কৰিবলৈ ইয়াত আহিছোঁ ইয়াত দিয়া আছে মই এই বিষয়ে এটা ভিডিঅ' কৰি মই জনালোৱে তথাপি মই আকৌ কৈছোঁ এই ভিডিঅ'ৰ যোগেদি যে যিবোৰৰ 6S2 এপ্লিকেশ্যনত যিবোৰ শিক্ষক শিক্ষয়িত্ৰীৰ এটেণ্ডেঞ্চটো লোৱা হোৱা নাই তেওঁলোকৰ অলপ অসুবিধাত পৰিব পাৰে গতিকে তেওঁলোকে অতি শীঘ্ৰে যিমান পাৰে সিমান সোনকালে হেডবোৰৰ লগত কথা পাতি বা আপোনালোকৰ CSSবোৰৰ লগত কথা পাতি এই আপোনাৰ এবচেণ্ট হোৱাৰ ৰিজনটো দেখুৱাই আপোনালোকে ৰিপৰ্ট কৰিব লাগিব এতিয়া ইয়াত দিয়া আছে গোটেই ডিষ্ট্ৰিক্টৰ আমাৰ অসমৰ যিমানবোৰ ডিষ্ট্ৰিক্ট আছে অল আছামৰ ডিষ্ট্ৰিক্টৰ কিমানজন শিক্ষক শিক্ষয়িত্ৰীসকলে এবচেণ্ট হৈ আছে সেইবোৰ ইয়াত দিয়া আছে যেনেকৈ বাক্সাত আছে ইয়াত 162 বৰপেটা 124 বিশ্বনাথ 135 তেনেকৈ মানে বহুত আছে তলতো আমি যদি চাওঁ বহুতো ডিষ্ট্ৰিক্টৰ বিষয়ে দিয়া আছে ইউ আৰ হিয়াৰ বাই ৰিকুৱেষ্টেড টু ফিজিকেলি ভেৰিফাই দ্য এক্সিষ্টেঞ্চ মানে শিক্ষকবোৰ মানে আছেনে নাই এইবোৰ
ভেৰিফাই কৰিবলৈ কোৱা হৈছে এই নটিচৰ যোগেদি গতিকে আপোনালোকে সোনকালে কৰিব যাতে আপোনালোকৰ চেলাৰীবোৰ যদি স্থগিত ৰখা হয় তেতিয়াহ'লে আপোনালোকৰে প্ৰব্লেম হ'ব অসুবিধা হ'ব গতিকে সোনকালে কৰিব আৰু তথ্যবোৰ যুগুত কৰি বা কাৰণ দেখুৱাই আপোনালোকে ৰিপৰ্ট কৰিব সোনকালে আজি যিটো এটা শিক্ষা মন্ত্ৰীৰ পৰা আমি যিটো ভাষা শুনিলোঁ বা কথা শুনিলোঁ সেই কথা মতে আচলতে যিবোৰ লিষ্টত আছে সেইবোৰ আগৰে পৰা অকল এতিয়া নহয় এমাহ দুমাহ বুলি নহয় আৰু ক'বলৈ গ'লে একেবাৰে মানে এবচেণ্ট হোৱা এইবোৰৰ নামহে লিষ্টত আহিছে বুলি কৈছে মানে আগৰ পৰা আৰু মোৰ যিমান মনত আছে যোৱা ছেপ্টেম্বৰ মাহৰ পৰা হৈছিলে চাগে এই হেৰিটো শিক্ষা সেতু এপ্লিকেশ্যনৰ হেৰিটো আৰু কামটো চলিছিলে এটেণ্ডেঞ্চ দিয়াবোৰ গতিকে তেতিয়াৰে পৰা বুলি ক'ব লাগিব শিক্ষামন্ত্ৰী কোৱা মতে গতিকে মানে তেতিয়াৰ পৰা আজিলৈকে মানে এবাৰো তেওঁলোকে শিক্ষা সেতু এপ্লিকেশ্যনত এটেণ্ডেঞ্চ দিয়া নাই বুলি কৈছে হ'ব পাৰে বহুতো কাৰণ থাকিব পাৰে এইটো আমি নাজানো এতিয়া কি কাৰণ গতিকে কাৰণটো যি কি নহওক আপোনালোকে সোনকালে কৰিব মানে ৰিপৰ্ট কৰিব আৰু যাতে আপোনালোকৰ দৰমহাবোৰ যাতে কটা নহয় যাতে কাট নাখায় এতিয়া 4 নম্বৰ পইণ্টটো হ'ল ইণ্টাৰ ডিষ্ট্ৰিক্ট মিউচুৱেল ট্ৰান্সফাৰ সকলোৱে ৰখি আছে ইণ্টাৰ ডিষ্ট্ৰিক্ট মিউচুৱেল ট্ৰান্সফাৰ কেতিয়া ওলাব বুলি এতিয়া এই ক্ষেত্ৰত মিউচুৱেল ট্ৰান্সফাৰৰ বিষয়ে যদি কওঁ যোৱা 1 তাৰিখ 2 তাৰিখে ওলালে বাৰু ছেকেণ্ডেৰী আগতে প্ৰথম ওলাইছে আৰু 2 তাৰিখে আছিল চাগে DEE আমাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ওলাইছে ইন্ট্ৰা ডিষ্ট্ৰিক্ট মানে ডিষ্ট্ৰিক্টৰ মাজতে মিউচুৱেল লোৱাবোৰ ওলাইছে সেইটো কথাটো মই জুন মাহৰে মই কৈছিলোঁ বাৰু ফাৰ্ষ্ট উইকত 1 তাৰিখ 2 তাৰিখত ওলাব বুলি সঁচাকৈ ওলাইছে আপোনালোকে চাব এই ভিডিঅ'টো গৈ যদিহে বিশ্বাস বা হেৰি নহয় তাত গ'লে আপোনালোকে দেখিবলৈ পাব মই কৈছিলোঁ মানে সেই সময়তে যে মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰটো 1 তাৰিখ 2 তাৰিখ বা প্ৰথম সপ্তাহত ওলাব বুলি সঁচাকৈ ওলাইছে 1 তাৰিখ 2 তাৰিখে ওলাইছে আৰু এটা ওলাবলগীয়া আছে এটা মানে এইটোৱে আৰু DEEৰে ইণ্টাৰ ডিষ্ট্ৰিক্টটো মানে ৰাইজৰ পৰা আন এটা ডিষ্ট্ৰিক্টৰ পৰা আন এটা ডিষ্ট্ৰিক্টলৈ যোৱা না এটা ডিষ্ট্ৰিক্টৰ পৰা আন এটা ডিষ্ট্ৰিক্টলৈ যোৱা সেইটো ইণ্টাৰ ডিষ্ট্ৰিক্টটো ওলাবলৈ বাকী আছে গতিকে ইণ্টাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই এইটোকে কওঁ যে মই শুনা মতে 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত ওলাব বুলি মই শুনিবলৈ পাইছোঁ গতিকে আপোনালোকে যদিহে বেলেগ তথ্য শুনিছে বা বেলেগ ইনফৰমেশ্যন পাইছে এই ক্ষেত্ৰত আপোনালোকে জনাই দিব যাতে সকলোৱে গম পায় কমেণ্ট কৰিব যাতে সকলোৱে গম পায় আৰু তেওঁলোকে যাতে আনকো নিজৰ লগৰবোৰক যাতে খবৰটো দিব পাৰে সাবস্ক্ৰাইব কৰিব যদি সেই ভিডিঅ'টো চাই ভাল পাইছে ইনফৰমেশ্যন চাই যদি ভাল পাইছে আৰু মোক ইনস্পায়াৰ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু এনেকৈ মই এডুকেশ্যনেল ভিডিঅ'ছবোৰ মই আগন্তুক দিনতো বনাই যাম আপোনালোকৰ বাবে যাতে মই আপোনালোকক সদায় নতুন ইনফৰমেশ্যন যদি আহে আপোনালোকক জনাই দিব পাৰোঁ এইটোকে মই এই কথাকে কৈ মই আজি এই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ থেংক ইউ